Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ যিসকলে BSc নাৰ্ছিং কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কাৰণ আপোনালোকে BSc নাৰ্ছিং বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়াত কৰিব পাৰিব ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰত যোনটো আসাম অইল যোনটো কলেজ অফ নাৰ্ছিং যোনটো আছে তাত আপোনালোকে কৰিব পাৰিব কিন্তু আপোনালোকে কেনেকৈ কৰিব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কোনসকলে এপ্লাই কৰিব পাৰিব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম কিন্তু তাৰ আগতে আপোনালোকক জনাইছোঁ যে বেচিকেলি এইটো কোৰ্ছ বা এইটো ইনষ্টিটিউট অনলি ফৰ গাৰ্লছৰ কাৰণে গতিকে যিসকল বয়জ আছে তেওঁলোকৰ কাৰণে নহয় বাট এটা কথা মনত ৰাখিব যে যিসকল বয়জ তেওঁলোকে জাষ্ট আপোনালোকে শ্বেয়াৰ কৰিব ইলিজিবল বা কেণ্ডিডেটসকলক গাৰ্লছ কেণ্ডিডেটসকলক যিসকলে BSc নাৰ্ছিং কৰিব বিচাৰিছে খুব দুখীয়া শ্ৰেণীৰ যিসকল লোক যিসকলে যিহেতু আপোনালোকে গম পায় BSc নাৰ্ছিং পঢ়িবলৈ বহুত খিনি টকাৰ প্ৰয়োজন হয় যিসকলৰ ফেমিলি বেকগ্ৰাউণ্ড ইকনমিকেলি উইক তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে যিসকল গাৰ্লছ কেণ্ডিডেট BSc নাৰ্ছিং কৰিব বিচাৰিছে কাৰণ অপৰচুনিটি দিছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা আপোনালোকে নিশ্চয়কৈ জানে BSc কোৰ্ছটো 4 ইয়াৰ ৰেগুলাৰ কোৰ্ছ গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে সম্পূৰ্ণ ডিটেইলছ জনাম কেই তাৰিখে লাষ্ট ডেট আৰু লাষ্ট ডেটটো আপোনালোকক আগতেই জনাইছোঁ যে জুলাইৰ 10 তাৰিখ অনলাইন এপ্লাই কৰিব লাগিব যিহেতু জুলাইৰ 10 তাৰিখ ঠিক আছে তো আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন এতিয়া জনাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব অ'কে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যে অক্টা চাইবাৰ কেফে হ'ল এটা অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ আপোনালোকে অক্টা চাইবাৰ কেফেৰ সহায়ত আপোনালোকে যিকোনো অনলাইন এপ্লাই যিকোনো জবৰ অনলাইন এপ্লাই বা আপোনালোকৰ যিকোনো কোৰ্ছৰ যেনেকুৱা GNM বা আপোনালোকৰ এই BSc নাৰ্ছিঙৰ অনলাইন এপ্লাইটো আপোনালোকে অক্টা চাইবাৰ কেফেৰ সহায়ত কৰি ল'ব পাৰিব খুব কম মূল্যত আপোনালোকে এখেতসকলৰ লগত কণ্টেক্ট কৰক হোৱাটছআপ নম্বৰটো দিয়া হৈছে খুবেই ট্ৰাষ্টেবল হয় আমাৰ চিনাকিয়ে হয় অক্টা চাইবাৰ কেফে যোনটো গতিকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি নিজে অনলাইন কৰিব বিচৰা নাই কম্পিউটাৰ দোকানৰ সহায়ত কৰিব বিচাৰিছে আপোনালোকে অক্টা চাইবাৰ কেফেৰ লগত যোগাযোগ কৰিব পাৰে এখেতসকলে আপোনালোকৰ সম্পূৰ্ণ অনলাইন কামখিনি কৰি দিব আপোনালোকে জাষ্ট হোৱাটছআপত কণ্টেক্ট কৰক আৰু ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ চেণ্ড কৰিব অ'কে উভতি আহিছোঁ আচলতে মূল বিষয়বস্তুলৈ বেচিকেলি আমি ক'ব বিচাৰিছোঁ যে বেচিকেলি BSc নাৰ্ছিং যোনটো অইল ইণ্ডিয়াই যোনটো আমাৰ ফেচিলিটিছটো দিছে ঠিক আছে বা অপৰচুনিটিটো দিছে অইল ইণ্ডিয়া নহয় আচলতে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ঠিক আছে অইল ইণ্ডিয়া আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড কোম্পানী দুটা বেলেগ বাট গভৰ্ণমেণ্ট কোম্পানী হয় এ গভৰ্ণমেণ্ট অফ আণ্ডাৰটেকিং অ'কে ইণ্ডিয়া বাট ইয়াত উল্লেখ কৰা হৈছে যে BSc নাৰ্ছিঙৰ কথা BSc নাৰ্ছিং আৰু চিট আছে টোটেল 30টা চিট আৰু অল আসামৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এইটো অনলি ফৰ আসামৰ কাৰণে বেলেগ ষ্টেটৰ পৰা আপোনালোকে যদি বিলং কৰে তেনেহ'লে কিন্তু এপ্লাই কৰিব নোৱাৰিব সেইটো হ'ল প্ৰথমতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আপোনালোকক জনাম বাট আগতে চিট ডিটেইলছটো জনাই আছোঁ BSc নাৰ্ছিং কোৰ্ছ ইয়াত 30টা চিট আছে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ কাৰণে 14টা চিট আছে EWS কেণ্ডিডেট যিসকল জেনেৰেল কেণ্ডিডেট জেনেৰেলৰ EWSৰ যিসকল ইকনমিকেলি ৱেকাৰ ছেকশ্যন তেওঁলোকৰ কাৰণে 3টা আৰু SCৰ কাৰণে 2টা পোষ্ট আছে ৰিজাৰ্ভেশ্যন এইটো আৰু STৰ কাৰণে 3টা OBC NCLৰ কাৰণে 8টা চিট আছে এইটো আপোনালোকৰ চিট ৰিজাৰ্ভেশ্যন আৰু আনৰিজাৰ্ভ অ'কে আৰু এটা কথা ইয়াত আপোনালোকৰ যিসকলে ডিগবৈ অঞ্চলৰ পৰা বিলং কৰে ঠিক আছে তো ডিগবৈৰ কাৰণে কিন্তু এটা চিট বুক আছে ইয়াত উল্লেখ কৰা হৈছে যে 1 পজিশ্যন ৰিজাৰ্ভ ফৰ PH কেটেগৰী অ'কে PH মানে আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ কেটেগৰীসকলৰ কাৰণে অ'কে আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ হ'ব লাগিব আৰু 40%ৰ ওপৰত হ'ব লাগিব আৰু আপোনালোকক কি কৈছে যে 6 নাম্বাৰ অফ চিটছ ৰিজাৰ্ভেশ্যন কেণ্ডিডেট বিলংগিং ডিগবৈ লেজিছলেটিভ কনষ্টিটিউয়েঞ্চি অ'কে DLC মানে অ'কে ডিগবৈ অঞ্চলৰ পৰা যদি আপোনালোকে বিলং কৰে তেনেহ'লে আপোনালোকৰ 6টা চিট বুক থাকিব বা ৰিজাৰ্ভ থাকিব আৰু যিসকলে ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট তেওঁলোকৰ কাৰণে এটা চিট ইয়াত ৰিজাৰ্ভ আছে বুলি কোৱা হৈছে কোৰ্ছ ডিটেইলছ BSc নাৰ্ছিং কোৰ্ছ উইল বি ফুল টাইম ৰেগুলাৰ কোৰ্ছ অ'কে কোৰ্ছ ফৰ এ ডিউৰেশ্যন 4 বছৰ সেইটো আপোনালোকে জানে ডিগ্ৰী কোৰ্ছ যিহেতু আৰু মড অফ এডমিশ্যন সেইটো আপোনালোকক কৈছোঁ যে মড অফ এডমিশ্যনৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে যে দ্য ষ্টুডেণ্ট অফ BSc নাৰ্ছিং উইল গেট এডমিশ্যন টু আসাম অইল কলেজ অফ নাৰ্ছিং AOCN যোনটো আপোনালোকে জানে
ডিগবৈত আছে। AOCN ইজ এফিলিয়েটেড টু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী। এইটো আপোনালোকে জানেই, অসমৰ যিবোৰ গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ আছে বা নাৰ্ছিং কোৰ্চ প্ৰভাইড কৰে গোটেইবোৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰাই আচলতে হয়, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয়। গতিকে এই ইনষ্টিটিউটটো কিন্তু একেটা বৰ্ডৰে হয়, সেইটো আপোনালোকে চিন্তিত হ'ব নালাগে, বাট ইনষ্টিটিউটটো কিন্তু IOCLৰ হয়, সেইটোৱে কথা। অ'কে, ফেচিলিটিজ যিমানখিনি প্ৰভাইড কৰিব IOCLে কৰিব, আৰু বহুতখিনি ফেচিলিটিজ আছে যিসকলে চিলেক্টেড হ'ব তেওঁলোকৰ সম্পূৰ্ণ বিনামূলীয়া হয়। গতিকে আপোনালোকে টেনশ্যন নল'ব, বাট আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি জানি লওক। তো আপোনালোকে নিশ্চয়কৈ জানে 4 ইয়াৰ সেইটো আপোনালোকক কৈছে, আৰু ৰিকগনাইজ বৰ্ডটো আপোনালোকে জানিলে যে শংকৰদেৱ যোনটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। অ'কে, দেন ইয়াত উল্লেখ কৰা হৈছে যে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনালোকে নিশ্চয়কৈ জানেই যিসকলে BSc কৰিম বুলি ভাবিছে। তথাপি আকৌ এবাৰ কৈছোঁ যে BSc নাৰ্ছিং কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে চিলেক্টেড প্ৰচেছ সেইটো আপোনালোকক আকৌ এবাৰ কৈছোঁ যে ফিমেল কেণ্ডিডেটসকলৰ কাৰণে ইলিজিবল ফৰ এডমিশ্যন কেণ্ডিডেট শ্বেল হেভ এপ্লাই অনলাইন উইথ কমন এণ্ট্ৰেঞ্চ। আপোনালোকে নিশ্চয়কৈ জানে যিসকলে BSc নাৰ্ছিঙত এডমিশ্যন ল'ব বিচাৰিছে গভৰ্ণমেণ্টত কলেজত অসমৰ, তেনেহ'লে আপোনালোকে নিশ্চয়কৈ জানে CEE এটা এক্সাম হয়, সেই এক্সামটো কিন্তু অলৰেডি দিব লাগিব। ইতিমধ্যে ৰিজাল্ট ওলাইছে চাগে, আপোনালোকে নিশ্চয়কৈ গম পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনটো CEE 2024 এক্সাম হয়, তো সেইটো আপোনালোকে এক্সামটো কিন্তু দিব লাগিব। সেইটো এক্সাম যদি নিদিয়ে তেনেহ'লে এই IOCLৰ এই ইনষ্টিটিউটত এডমিশ্যন ল'ব নোৱাৰিব। আপোনালোকে সেই এক্সামত কিমান মাৰ্ক পায় সেইটোৰ ওপৰত ডিপেণ্ড নকৰিব, সেইটো চূড়ান্ত সিদ্ধান্ত আপোনালোকৰ কাট অফ ৱাইজ সেইটো IOCLৰ ফালৰ পৰা সেইটো আপোনালোকক চিলেক্ট কৰিব, বাট এক্সামটো দিবই লাগিব, মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এক্সামত বহিব লাগিব CEE 2024 এণ্ড with total marks obtained in CEE 2024. Okay, the candidate will have to upload following document. এইটো আপোনালোকৰ অনলাইন, মানে আপোনালোকে প্ৰথমতে CEE এক্সামটো দিব লাগিব, সেইটো ৰিজাল্ট ইতিমধ্যে দিয়া হৈছে, ঠিক আছে। তাৰপিছত কি কৰিব লাগিব, যোনটো আমাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ যোনটো নাৰ্ছিং কলেজ আছে, সেই নাৰ্ছিং কলেজত আপোনালোকে যোনটো ৱেবছাইট আছে সেইটো আপোনালোকক জনাইছোঁ কেনেকৈ এপ্লাই কৰিব লাগিব। AOCN অনলাইন পৰ্টেল, যোনটো অনলাইন পৰ্টেলত আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু লাষ্ট ডেট 10 জুলাই। গোটেইখিনি ইনফৰ্মেশ্যন জনাইছোঁ। কেণ্ডিডেট মাষ্ট হেভ হায়াৰ ছেকেণ্ডেৰী, সেইটো আপোনালোকে জানেই যিসকলে CEE দিছে, 10+2 হ'ব লাগিব ছায়েন্সৰ ইকুইভেলেণ্ট। গোটেইখিনি নিয়মখিনি একেই, আপোনালোকে জানেই, সেইকাৰণে আপোনালোকক জনাব বিচৰা নাই, কাৰণ যিসকলে CEE দিছে সেইটো আপোনালোকে জানেই যে কিমান ক্ৰাইটেৰিয়া আপোনালোকৰ কিমানখিনি কোৱালিফিকেশ্যন থাকিব লাগিব, কাৰণ ভিডিঅ'টো লং হৈ যাবৰ কাৰণে ইমানখিনি তথ্য দিব বিচৰা নাই। আপোনালোকে ভালদৰে পঢ়ি ল'ব এডুকেশ্যনৰ যিখিনি কোৱালিফিকেশ্যন, আৰু ইয়াত লিখা আছে যে অনলি 30টা ছিট আছে। অ'কে, দেন ইয়াত কেণ্ডিডেট ইয়াত লিখা আছে যে যদি আপোনালোকে হায়াৰ এডুকেশ্যন কৰি লৈছে, অলৰেডি ডিগ্ৰী কৰিছে, মানে BE মানে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছে, BTech কৰিছে বা MBA কৰিছে, CA কৰিছে, চাৰ্টাৰ এছিষ্টেণ্ট যোনটো কৰে, ঠিক আছে, চাৰ্টাৰ একাউণ্টেণ্ট হয়তো বা CA যদি আপোনালোকে কৰে, LLB যদি কৰে, MCA যদি কৰি থাকে, তেনেহ'লে আপোনালোকে এইটো কৰ্চৰ কাৰণে বা এইটো যোনটো ইনষ্টিটিউট, এই ইনষ্টিটিউটত আপোনালোকে BSc নাৰ্ছিং কৰিব নোৱাৰিব, BSc নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব, নট এপ্লিকেবল। অ'কে, আৰু এজ লিমিটৰ কথাটো আহি গৈছে যে এজ লিমিটটো আপোনালোকে 17 বছৰৰ ওপৰত হ'ব লাগিব, 17 বছৰৰ তলত আপোনালোকে হ'ব নোৱাৰিব। বাট ইয়াত এটা কথা আছে, 31 ডিচেম্বৰ 2024 ভিতৰত 17 বছৰ হ'ব লাগিব। অ'কে, 31 ডিচেম্বৰ 2024 ভিতৰত আপোনালোকে 17 বছৰ হ'ব লাগিব। দ্য আপাৰ এজ আপোনালোকে 31/12/2024 ভিতৰত যদি 35 বছৰৰ ওপৰত হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, মানে 17 বছৰৰ পৰা 35 বছৰৰ মাজত যিমান বয়স সিমান হ'ব লাগিব 31 ডিচেম্বৰ 2024 ভিতৰত। আৰু SC SCৰ কাৰণে অকণমান ৰিলেক্সেশ্যন আছে, সেইটো আপোনালোকক জনাম যে ৰিলেক্সেশ্যন আপাৰ এজ আপ টু 5 years ফৰ ST ST কেণ্ডিডেট এণ্ড 3 years অফ OBC NCL, ঠিক আছে। চাওক, এইটো কথা মনত ৰাখিব যে OBC কেণ্ডিডেট বুলিয়ে যে সকলোবোৰ প্ৰতিজন OBC কেণ্ডিডেটে ৰিলেক্সেশ্যন পাব সেইটো নহয়। যিসকল OBC কেণ্ডিডেট নন ক্ৰিমিলিয়াৰৰ আণ্ডাৰত পৰে, মানে NCL বুলি আপোনালোকে নিশ্চয়কৈ জানে, OBC NCL কেণ্ডিডেটসকলেহে 3 years ৰিলেক্সেশ্যন পাব, বাকীবোৰ কিন্তু নাপায়। ৰিলেক্সেশ্যন ইন আপাৰ এজ আপ টু 5 years, এইটো আপোনালোকৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক যোনটো আপোনাৰ ফিজিকেলি হেণ্ডিকেপ ষ্টুডেণ্টসকলৰ কাৰণে 5 years ৰিলেক্সেশ্যন দিয়া হৈছে। অ'কে, দেন ইয়াত কিছুমান উল্লেখ কৰা হৈছে যে হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব। আপোনালোকে এপ্লাই বেচিকেলি
এই ৱেবছাইটটো ঠিক আছে aocadmission.in এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব অ'কে ভিজিট কৰি আপোনালোকে যিমানখিনি ফৰ্ম আছে সেইটো আপোনালোকে জানিবই ফৰ্ম ফিল আপ কৰি ল'ব যদি নিজে কৰিব নোৱাৰে অক্টা চাইবাৰ কেফেৰ লগত কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে য'ত কমফৰ্টেবল পায় আপোনালোকে ঘৰৰ ওচৰৰ কম্পিউটাৰ দোকানৰ পৰা কৰি ল'ব পাৰিব অ'কে জাষ্ট ইয়াত উল্লেখ কৰা হৈছে যে আফটাৰ ডিক্লেৰেশ্যন কেণ্ডিডেট টু এপ্লাই অনলাইন থ্ৰু দ্য ফলোয়িং অনলাইন এপ্লিকেশ্যন লিংক আফটাৰ ডিক্লেৰেশ্যন অফ CEE ৰিজাল্ট যিহেতু দিছে আপোনালোকে গম পাইছে CEE ৰিজাল্টৰ পিছত আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব যোনটো আমাৰ aocnadmission.in এইটো ৱেবছাইটত মানে আমাৰ যোনটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ অসমৰ আসাম ডিভিজনৰ যোনটো নাৰ্ছিং কলেজ সেই নাৰ্ছিং কলেজৰ অনলাইন পৰ্টেলত ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব অ'কে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কিছু ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব সেইটো আপোনালোকক ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে পঢ়ি ল'ব জেনেৰেলি যিমানখিনি প্ৰয়োজন হয় যেতিয়া আপোনালোকে CEE কাৰণে এপ্লাই কৰিছিলে তেতিয়া যিমানখিনি ডকুমেণ্ট প্ৰয়োজন হৈছিলে সিমানখিনি হ'ব যে 10 পাছ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা 10 পাছৰ বা SSLC যিকোনো এটা আচলতে যে ইছ্যুড বাই দ্য কনচাৰ্ণ এডুকেশ্যন বৰ্ড এজ প্ৰুফ অফ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে আপোনালোকৰ 10 পাছৰ চাৰ্টিফিকেটটো লাগিব ন আদাৰ ডকুমেণ্টছ উইল বি একচেপ্টেড ফৰ ভেৰিফিকেশ্যন অফ ডেট অফ বাৰ্থ অ'কে দেন ST যদি আপোনালোকে কাষ্ট হয় কাষ্ট চাৰ্টিফিকেটটো লাগিব OBC NCLৰ কাৰণে NCLটো লাগিব OBC কাষ্ট চাৰ্টিফিকেট লাগিব EWSৰ কাৰণে EWS চাৰ্টিফিকেটটো লাগিব ইনকাম চাৰ্টিফিকেট ইনকাম ডিপাৰ্টমেণ্টৰ মানে চাৰ্কেল অফিচৰ পৰা যোনটো ভেৰিফাইড কৰা হয় দেন ডিচেবিলিটিৰ কাৰণে ডিচেবিলিটি চাৰ্টিফিকেট বাকী ক্লাছ 10 12 মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইখিনি লাগিব অ'কে এণ্ড আপোনালোকৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব যিসকলে NCL আপোনালোকে জানে NCL বা EWS কেণ্ডিডেটসকলৰ কাৰণে 2000 মানে প্ৰতিজন কেণ্ডিডেটসকলৰ কাৰণে কিন্তু ইয়াত ইনকাম চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব 2023 আৰু 2024 বৰ্ষৰ অ'কে বিত্তীয় বৰ্ষৰ ফাইনেন্সিয়েল ইয়াৰ 2023 আৰু 24 বৰ্ষৰ মতে আপোনালোকৰ প্ৰতিজন ব্যক্তিৰে লাগিব ইয়াত ইনকাম চাৰ্টিফিকেট অ'কে যিহেতু ফ্ৰী কোৰ্চ হয় সেইটো কাৰণে পৰাপক্ষত চেষ্টা কৰিব যে যিমানখিনি দুখীয়া বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট বা দুখীয়া ফেমিলিৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট তেওঁলোকক দিবলৈ চেষ্টা কৰিব আৰু ভাল মাৰ্ক থকা ভাল তেখেতসকলৰ হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্ক থকা বা CEEত ভাল মাৰ্ক পোৱাসকলেও কিন্তু ছিট পোৱাৰ বহুতেই ইয়াত চান্সেছ আছে দেন যিসকলে ধৰি লওক ডিগবৈ সমষ্টিৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে এজ এ প্ৰুফৰ কাৰণে PRC বা ভোটাৰ আইডিটো প্ৰয়োজন হ'ব এণ্ড CEE স্ক'ৰ কাৰ্ডটো প্ৰয়োজন হ'ব মানে আপোনালোকে কিমান পাৰ্চেণ্ট কিমান মাৰ্ক পাইছিলে কিমান ৰেংক আহিছিলে যোনটো CEE ৰিজাল্ট দিয়া হৈছে 2024 অ'কে এণ্ড এনি আদাৰ ডকুমেণ্টছ সেইটো আপোনালোকে লাগিব স্পেচিফাইড আপোনালোকে এপ্লাই কৰাৰ সময়ত গম পাব অ'কে ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ প্ৰয়োজন হ'ব যে আফটাৰ 0104 অ'কে ইছ্যুড অন অৰ আফটাৰ 0104 মানে জানুৱাৰীৰ ইয়াত লিখা আছে যে 1 তাৰিখ অ'কে মানে এপ্ৰিলৰ 1 তাৰিখৰ পিছত মানে দ্বিতীয় বৰ্ষ আপোনালোকে নিশ্চয় গম পাইছে যে এপ্ৰিলৰ পিছত দ্বিতীয় বৰ্ষ ষ্টাৰ্ট হয় মানে এপ্ৰিলৰ 1 তাৰিখৰ পিছত ইছ্যু কৰা ইনকাম চাৰ্টিফিকেটবোৰহে একচেপ্টেড হ'ব বাকীবোৰ কিন্তু একচেপ্টেবল নহ'ব ইয়াত উল্লেখ কৰা হৈছে মানে 2023 আৰু 24 বৰ্ষৰ বিত্তীয় বৰ্ষ যোনটো কোৱা হৈছে অ'কে জানুৱাৰী হ'লে নহ'ব 2023ৰ জানুৱাৰীৰ পৰা 2024 তেনেকুৱা নহ'ব আপোনালোকৰ বা 2024ৰ জানুৱাৰীত হ'লেও নহ'ব আমাৰ কি হৈছে যে 2024ৰ এপ্ৰিলৰ পিছত যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো বনাইছিলে তেনেহ'লে এপ্লিকেবল হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু এটা ইম্পৰ্টেণ্ট ইয়াত কথা কোৱা হৈছে যিহেতু আপোনালোকক কেপশ্যন বা থাম্বনেইলত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছিলে যে ষ্টাইপেণ্ড বা টকা দিয়া হ'ব পাৰ মান্থ হয় এইটো আপোনালোকে গম পাইছে আপোনালোকক চলিবলৈ বা যিমান খৰচ কৰিবলগীয়া থাকে সেইটো কাৰণে আপোনালোকৰ মান্থলি এটা ষ্টাইপেণ্ড দিয়াৰ ব্যৱস্থা কৰিছে মানে টকা দিব মান্থলি যে প্ৰথম ইয়াৰ যিহেতু 4th ইয়াৰ কোৰ্চ হয় 4 বছৰৰ কোৰ্চ তো প্ৰথম বৰ্ষৰ প্ৰতি মাহ মানে এবছৰ যেতিয়া ফাৰ্ষ্ট এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়াৰত আপোনালোকে পাৰ মান্থ 2800 টকা মানে 2800 ৰুপিজ আপোনালোকে পাৰ মান্থ পাব দেন ছেকেণ্ড ইয়াৰ যেতিয়া আপোনালোকে পাব তেতিয়া ছেকেণ্ড ইয়াৰত আপোনালোকে 3000কৈ পাৰ মান্থ দিয়া হ'ব ঠিক আছে 3000কৈ পাৰ মান্থ দিয়া হ'ব এণ্ড থাৰ্ড ইয়াৰ যেতিয়া পাব থাৰ্ড ইয়াৰত আপোনালোকে 3200 ৰুপিজ এইটো ষ্টাইপেণ্ড হিচাপে পাব মানে এইটো টকা পাব আপোনালোকে চেলাৰী হিচাপেও ক'ব পাৰে বা ষ্টাইপেণ্ড আচলতে চলিবলৈ আপোনালোকে খোৱাৰ কাৰণেও প্ৰয়োজন হ'ব বা ইম্পৰ্টেঞ্চ প্ৰয়োজন হ'ব পাৰে কেতিয়াবা কিছুমান বস্তু কিনিবলৈ আপোনালোকৰ
পঢ়া শুনাৰ সময়ত ওকে দেন এইটো আপোনালোকৰ পাৰ্চনেল ইউজৰ কাৰণে ঠিক আছে 3200 এইটো দিব এণ্ড ফ'ৰ্থ ইয়াৰত আপোনালোকে 3400 ৰুপিজ ইয়াত পাব তো আপোনালোকে যিসকলে GNM কৰিব বিচাৰিছে GNMো কিন্তু IOCL আপোনালোকক অফাৰ কৰি আছে তাৰ ওপৰত ভিডিঅ' অলৰেডি বনোৱা আছে চেনেলত আপোনালোকে চেক কৰক যিসকলে GNMত এপ্লাই কৰিব বিচাৰিছে আপোনালোকে GNMত এপ্লাই কৰিব পাৰে কাৰণ GNMৰ কিন্তু খুব সম্ভৱতঃ এতিয়ালৈকে এক্সাম হোৱা নাই GNMৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে এক্সাম দিয়াৰ পিছত চাগে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব তো গতিকে আপোনালোকে GNMৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰিছে IOCLৰ ফ্ৰী কৰ্চ যোনটো মানে IOCLৰ ফালৰ পৰা যোনটো ইনষ্টিটিউট নাৰ্ছিং ইনষ্টিটিউট ওকে স্কুল নাৰ্ছিং স্কুলত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টো চাই লওক এই চেনেলটোৰ আছে চেনেলটোতে আছে আপোনালোকে ভিডিঅ' এটা চাই ল'ব ইয়াৰ ওপৰত ভিডিঅ' অলৰেডি বনোৱা আছে দেন ইয়াত উল্লেখ কৰা হৈছে যে এডিশ্যনেল বেনিফিটছ এইটো কিন্তু বহুত এটা ইম্পৰ্টেণ্ট অপৰচুনিটিজ ফৰ BSc নাৰ্ছিং তো আপোনালোকে কিন্তু কম্পালচাৰী এবছৰ ট্ৰেইনিং পাব 1 year এজ ৱৰ্কিং ইণ্টাৰ্ণশ্বিপ যোনটো ঠিক আছে AOD হস্পিটেল যোনটো আমাৰ আছাম অইল ডিভিজনৰ হস্পিটেল মানে ডিগবৈ আছে তাতেও আপোনালোকে এজ এ আপোনালোকে পাব পাৰে যে ইয়াত লিখা আছে 1 year ৱৰ্কিং ইণ্টাৰ্ণ অৰ এনি অফ আদাৰ হস্পিটেল যদি আপোনালোকৰ ডিগবৈ যোনটো IOCLৰ হস্পিটেল তাত যদি নিদিয়ে তেনেহ'লে আদাৰ IOCL মানে বঙাইগাঁও ৰিফাইনেৰী আছে গুৱাহাটী ৰিফাইনেৰী আছে মানে অসমৰ যিকোনো দুটা হস্পিটেলত আপোনালোকে দিব পাৰে বা আপোনালোকৰ গুৱাহাটী IOCLৰ যিবোৰ হস্পিটেল আছে ওকে তো তাত আপোনালোকৰ এবছৰ ইণ্টাৰ্ণশ্বিপ মানে এইটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ বুলি আপোনালোকে ধৰি ল'ব পাৰে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কাৰণে ট্ৰেইনিং দিব ওকে ট্ৰেইনিং কৰিবলৈ দিব আৰু লগতে ট্ৰেইনিঙত কিন্তু আপোনালোকৰ 16,250 টকা কিন্তু এইটো পাৰ মান্থ এইটো পাব ওকে এইটো IOCLৰ ফালৰ পৰা কিমান পাব যে 16,250 ৰুপিজ আপোনালোকে পাব ইয়াত লিখা আছে যে দিছ মে বি এক্সটেণ্ডেড এইটো আপোনালোকৰ এক্সটেণ্ড কৰি দিব পাৰে 1 year যিহেতু এটা ট্ৰেইনিং হয় 1 year পৰা আকৌ এক্সটেণ্ড কৰি দিব পাৰে ইয়াত লিখা আছে এক্সটেণ্ড কৰা কথাটো ভালদৰে লিখা আছে যে দিছ মে বি এক্সটেণ্ডেবল বাই মেক্সিমাম 2 years এট দ্য চল ইয়াত লিখা আছে ওকে অফ IOCL ওকে দ্য ৱৰ্কিং লিখা আছে যে দ্য ৱৰ্কিং ইনকাম শ্বেল বি পেইড ইয়াত লিখা আছে যে আপোনালোকৰ ষ্টাইপেণ্ড হিচাপে 16,000 টকা দিয়া হ'ব এণ্ড পাৰ মান্থ এট AOD হস্পিটেল এণ্ড শ্বেল বি পেইড এণ্ড এডিশ্যনেল এমাউণ্ট আৰু এডিশ্যনেল এমাউণ্ট দিয়া হ'ব যে 1,000 পাৰ মান্থ ইফ দে আৰ প্লেচড এট আদাৰ হস্পিটেল অফ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন আপোনালোকে যদি বেলেগ হস্পিটেলত আপোনালোকে কি কোৱা হৈছে যে প্লেচড হয় আপোনালোকে যদি বেলেগ হস্পিটেলত জইনিং হয় ট্ৰেইনিঙৰ কাৰণে তেনেহ'লে আৰু এক্সট্ৰা 1,000 দিয়া হ'ব ইয়াত উল্লেখ কৰা হৈছে ওকে তো বাকী ইয়াত আৰু এটা কথা ইম্পৰ্টেণ্ট কথাটো লিখা হৈছে যে অপেনিং ডেট এইটো আপোনালোকৰ ষ্টাৰ্টিঙতে কোৱা হৈছে যে কিমান তাৰিখে লাষ্ট ডেট অনলাইন এপ্লাইটো আপোনালোকৰ নিশ্চয়কৈ দেখিব পাইছে যে অনলাইন ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন এণ্ড অপেনিং অনলাইন মডিউল লাষ্ট ডেট অফ ৰিচিভ মানে লাষ্ট ডেট আপোনালোকে 10 জুলাই 10 জুলাই আপোনালোকে লাষ্ট ডেট গতিকে যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকে 10 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লওক এণ্ড এপ্লাই কৰাৰ পিছত পাব্লিকেশ্যন অফ ৰিজাল্টটো অনলাইনতে দিয়া হ'ব 20 জুলাইত দিয়া হ'ব এণ্ড ডেট অফ ডকুমেণ্ট কাউন্সেলিং ভেৰিফিকেশ্যন আপোনালোকৰ কাউন্সেলিং যিসকলে শ্বৰ্ট লিষ্টেড হ'ব তেওঁলোকৰ কাৰণে কাউন্সেলিং 5 দিন পিছত মানে 20 তাৰিখৰ পৰা 5 দিন পিছত মানে 25 জুলাইৰ ভিতৰত আপোনালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হৈ যাব এণ্ড মেডিকেল এক্সামিনেশ্যন এটা হ'ব সেইটো আপোনালোকে নিশ্চয়কৈ জানেই তো মেডিকেল এক্সামিনেশ্যনটো উইল বি ইনফৰ্ম সেইটো আপোনালোকে ডেটটো জনাব অফিচিয়েল ৱেবছাইটত ওকে তো আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আচলতে যোনটো IOCLৰ ফালৰ পৰা অফাৰ কৰি আছে যে BSc নাৰ্ছিং টোটেলি ফ্ৰী হয় ওকে সেই কোৰ্চটোৰ বিষয়ে আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে এটা আপোনালোকক তথ্য জনাও হৈছে আশা কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমে গোটেইখিনি ইনফৰ্মেশ্যন পাইছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে নাৰ্ছিং পঢ়িব বিচাৰিছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক ওকে এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে ফেচবুক ইউজ কৰে আপোনালোকে ফেচবুকত টেকনিকেল গাঁৱলীয়া ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিয়ক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামতো আমাৰ টেকনিকেল গাঁৱলীয়াৰ ইনষ্টাগ্ৰাম ID আছে গতিকে আপোনালোকে গোটেইবোৰ ফ'ল' কৰি দিয়ক লিংক আছে ডেছক্ৰিপশ্যনত আৰু টেলিগ্ৰামতো আপোনালোকে ফ'ল' কৰি ৰাখক কেতিয়াবা আমি ভিডিঅ' বনাব নোৱাৰিলে আমি হঠাৎ ইম্পৰ্টেঞ্চ কিছুমান ইনফৰ্মেশ্যন থাকিলে আমি টেলিগ্ৰামত ডাইৰেক্ট জনাই দিওঁ কাৰণ টেলিগ্ৰামত আপোনালোকে প্ৰিভিয়াছ বা পাষ্ট ইনফৰ্মেশ্যনবোৰ আপোনালোকে পাব পাৰে গতিকে আপোনালোকে টেলিগ্ৰামটো ফ'ল' কৰি ৰাখিব পাৰে আজি ভিডিঅ' চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই